আজি কম আপোনালোকক এগৰাকী বিশেষ ব্যক্তিৰ কথা। কবিতা কবিতা যিগৰাকী ব্যক্তিয়ে জন্মৰ পৰাই দেখা নাই সুন্দৰ পৃথিৱীৰ পোহৰ, সংগীতৰ মায়াখনা পোহৰত মোহাচন্ন কৰিবলৈ সক্ষম হৈছে সকলোকে। যদিও নাই দেখা কেনেকুৱা দিনৰ পোহৰ, সকলোৰে মন আকাশ কৰিছে গীতৰ মাধ্যমেৰে পোহৰ। হয়, আপোনালোকে ঠিকেই শুনিছে, আমি এগৰাকী জনাঢ্য ব্যক্তিৰ কথা ক'ব খুজিছো, যাক আজিকালি কোৱা হয় বিশেষভাৱে সক্ষম ব্যক্তি। আহকচোন তেখেতে কিদৰে শদিয়াৰ পৰা ধুবুৰীলৈ বিয়পাইছে সংগীতৰ যাদু। তেখেতৰ নাম প্ৰবীণ দাস, ঘৰ আমগুৰি দুগ্ধৰ কৈবত গাঁও। প্ৰবীণে জুবিন গাৰ্গ আৰু সুধাকান্ত ভূপেন হাজৰিকাৰ গীত শুনি ভাল পায়। এই দুগৰাকী শিল্পীৰ গীত গাই নিজৰ পেটৰ ভাত মুঠিৰ যোগাৰ কৰি আহিছে। মাথো তোমালে আজি কিয় মনে নাছে, আজি কিয় হিয়া কৰে চিনাকি চিনাকি নাদে সেইবাবে জলে ৰাতি জলে মন জলে দেখে জলে কলিজা পছে মাথো তোমালে। প্ৰবীণে কেতিয়াবা যদি হাট বজাৰত গীত গাই ফুৰে, আকৌ কেতিয়াবা ৰেলত উঠি গীত গাই ফুৰে। জন্ম হৈ পৃথিৱীখন দেখিবলৈ নোপোৱা প্ৰবীণে গীতৰ জৰিয়তে ৰাইজক ক্ষণস্থায়ীভাৱে হলেও মনোৰঞ্জন দি আহিছে। ডিষ্ট্ৰিক্ট শিৱসাগৰ জিলা নাজিৰা মহকুমা হালধি থানা আৰু এইটো পোষ্ট অফিচ আমাৰ ডাকঘৰ এইটো সাপেখাতি, তাৰপিছত চিপাহীখোলা আৰু যোৰহাট মেলেংলা দৈব আৰু বৰ্তমান ক'বলৈ গ'লে আপোনাৰ গৰিয়াগড়, সেইকেইটাত মই গান গাই ফুৰোঁ। ইণ্টাৰচিটি পেচেঞ্জাৰ কামাখ্যা ৰাজধানী ব্ৰহ্মপুত্ৰ। মই যাওঁ যোৰহাট আৰু হেমলাই, ডেপাপা চাৰিআলি, শিৱসাগৰ, জয়সাগৰ, তাৰপাছত যাওঁ নাজিৰা কৃষক বজাৰ। তাৰপৰা গান গাওঁ ভূপেন হাজৰিকা, মহেন্দ্ৰ হাজৰিকা, জুবিন গাৰ্গৰ। মানে ক'বলৈ গ'লে মোৰ দেউতা নাই আৰু মোৰ ককাই ভাই 5জন, মোৰ মা আছে আৰু মই এনেকে কিমানো মই ৰেলৱে বা এনেকে বজাৰ কিমানো ঘূৰি ফুৰিম।